হেল্ল' এভৰিৱান, আজি গৈ আছোঁ আমি ওদালগুৰি কলেজলৈ। যোৱা 4-5 দিনমান আগতে আমাৰ ঘৰৰ ল'ৰা ছোৱালী মানে 4টাই এখন সৰু কৰি ছুটি নাটক কৰিছিলে নিচামুক্তি অভিযানৰ ওপৰত। তাৰ কাৰণে সিহঁতক আজি পুৰস্কাৰ কৰিব আৰু গৈ আছোঁ ওদালগুৰি কলেজলৈ। তাতে মানে এই প্ৰগ্ৰেমটো পতা হৈছে। ড্ৰেছ চেছ কৰি ৰেডি, যিহেতু আমাৰ ঘৰৰ ল'ৰা ছোৱালীও কৰিছে এই প্ৰগ্ৰেমটো, সেইকাৰণে ভাবিছোঁ আমিও যাওঁ। আৰু নাটকখন মোৰ মানে আপলোড কৰা নহ'লে মোৰ মানে প্ৰফাইলত, আৰু মোৰ জাজনীয়ে কৰিছিলে, কিন্তু তাই মোক টেগ কৰিছিলে, মই লাইক কৰিছিলোঁ, চাগে মোৰ প্ৰফাইলত থাকিবও পাৰে, চাই ল'ব পাৰে। আৰু যদি চাব বিচাৰে তেতিয়াহ'লে মই লিংকটো দি দিম। আৰু এতিয়া 11:30 বাজিছে আৰু সিহঁত ল'ৰা ছোৱালীকেইটা স্কুললৈ গৈছে। সিহঁত স্কুলৰ পৰা আহি পোৱাৰ পিছত আমি তালৈ গৈ থাকিম। তো সৰু কৰি ভিডিঅ' এটা বনাই দিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। গোটেইবিলাকে গাড়ীত বহি ল'লোঁ। এতিয়া আমি কলেজলৈ বুলি গৈ আছোঁ। এই প্ৰগ্ৰেমটোত ৰিলছ আৰু পোষ্টাৰ মেকিঙৰ কম্পিটিশ্যন আছিলে আৰু লগতে ড্ৰামাও আছিলে এৱাৰনেছৰ কাৰণে। সেইটো কম্পিটিশ্যন নহয় আৰু বাটৰ নাট এনেকুৱা আৰু প্ৰগ্ৰেম ৰাখিছিলে সিহঁতে। এয়া আহি পালোঁ আমি ওদালগুৰি কলেজ, আৰু এয়া হৈছে অডিটৰিয়াম হলৰ ভিতৰৰ দৃশ্য। ভিতৰখন ইমান সুন্দৰ কৰি সজাইছে। আৰু এতিয়া আমি আহি বহি ল'লোঁ ধুনীয়া কৰি। মিটিং আৰম্ভ হৈ আছে, লগতে মাজে মাজে ডেন্সো আহি আছে, ডেন্সো হৈ আছে। ভাবিছিলোঁ ভিডিঅ'টো অলপ সৰু কৰিয়ে বনাই দিম, কিন্তু পিছত এডিটিং কৰোঁতে মানে সৰু নহ'লে, আৰু বেয়া নাপাব, চাব ভিডিঅ'টো অলপমান শেষলৈকে। দ্বিতীয় পুৰস্কাৰটো পাবলৈ সক্ষম হৈছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় মাজবাটৰ সুশ্ৰী ৰিংখাংশ্ৰী দৈমাৰী। এই প্ৰাইজটো দিবলৈ মই অনুৰোধ জনাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে DSP মেডাম ফুলকন নাৰ্জাৰী, তেখেতক এই পুৰস্কাৰ দিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু এয়া ৰিংখাংশ্ৰীৰ সুন্দৰ পোষ্টাৰ। ইমান কমিব, আমিতো আমাৰ কাম কৰি আছোঁ, যিমান পাৰোঁ ধৰি আছোঁ, কিন্তু কনজামশ্যনটো ৰখাব লাগিব। চ' যিখিনি মানুহে কনজিউম কৰে সেইখিনি মানুহ যেতিয়া কনজিউম নকৰিব, অট'মেটিকলি ডিমাণ্ডৰ আৰু ছাপ্লাইৰ চেইনটো ব্ৰেক হৈ যাব, আৰু তেতিয়াহে আমি ভালকৈ বস্তুটো আৰু আগবঢ়াই নিবলৈ আমি সক্ষম হ'ম। এয়া ডেন্সৰ লগতে MRSD NGOৰ ফালৰ পৰাও নাটকো এখন কৰিছে সৰু কৰি। গোটেইখিনি দেখুওৱা সম্ভৱ নহয়, অলপমান সৰু কৰি কাটি দিছোঁ আৰু চাব। মিটিংখনত যিমানখিনি মানুহ আহিছে সকলোকে খাবলৈ স্নেক্স দিছে, আৰু স্নেক্সত আছে চিংৰা আৰু লাড্ডু। এয়া প্ৰজেক্টৰত আমাৰ ল'ৰা ছোৱালীয়ে কৰা নাটকখনো লগাই দিছে, আৰু সিহঁতে এইবাৰ প্ৰথম কৰিছে, কোনোদিনে অভিনয় কৰি পোৱা নাছিলে। এনেও আৰু ঘৰতে খুৰাকে ক'লে, তেনেকৈ আৰু ঘৰুৱা ড্ৰেছ পিন্ধে কৰিলে আৰু। অসমীয়া ভাষাৰ ৰিলছৰ কম্পিটিশ্যনৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে জানক প্ৰতীক দাস, তেখেতক আগবাঢ়ি আহিছে। গ্ৰুপত আছে জানক প্ৰতীক দাস, অংকিতা দাস, মৃগাংক দাস আৰু পুৱতি দাস। এয়া হৈছে আমাৰ ল'ৰা ছোৱালী 4টা, আৰু সিহঁতৰ নাম এনাউন্স কৰিছে। সিহঁতে গৈছে প্ৰাইজটো ল'বলৈ। ৰিলছৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে কমল খাটমাৰী, আৰু এই পুৰস্কাৰটো দিবলৈ মই CDPO ৰৌতা ICDS প্ৰজেক্টৰ শ্ৰীমতী কৰিছোঁ। লগতে উপস্থিত আছে আমাৰ ওদালগুৰি ICDS প্ৰজেক্ট প্ৰধান শিক্ষকক আহি তেখেতৰ এই পুৰস্কাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ MRSD NGO ড্ৰামা টিমলৈ মই ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। যুৱ শক্তিৰ অৱদান
অন্যতম গুৰুত্বপূৰ্ণ গোটেইখিনি পুৰস্কাৰ দিয়া হোৱাৰ পিছত এয়া এতিয়া শপত গ্ৰহণ চলি আছে অতি প্ৰয়োজন আৰু শপত গ্ৰহণ হৈ যোৱাৰ পিছত ৰাষ্ট্ৰীয় সংগীত গাই আজিৰ প্ৰগ্ৰেমৰ সমাপ্ত কৰিলে। প্ৰগ্ৰেম শেষ হোৱাৰ পিছত আমি গোটেইবিলাকে কেইখনমান ফটো উঠিলোঁ। প্ৰগ্ৰেম শেষ, এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আৰু গৰমত মানে অৱস্থা নোহোৱা হৈছে, ইমান গৰম। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।